যোৱাটো বহাগত চেনাই তুৰি মুৰে চিনাকি ঐ তুৰি মুৰে চিনাকি। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আকৌ আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ। এতিয়া মই গোলা ৰস আপোনালোকে এনেকৈ গৰমাই পাইছেনে বাৰু? গোলা ৰসটোৱে বহুত কাম কৰিব পাৰি। ধৰি লওক পিঠা পনা নানান ধৰণৰ ৰেচিপি বনাব পাৰি ইয়াৰে। সেইটো কাৰণে মই এতিয়া গোলা ৰসখিনি এনেকৈ উতলাই থৈ দিম। উতলাই থৈ দিলে বহুত দিন যায় আৰু এনেই উতলাই নথ'লে বেয়া গোন্ধ এটা ওলায়। সেইকাৰণে আপোনালোকেও যদি এনেকৈ গোলা ৰস ৰখাই থৈ দিয়ে তেতিয়াহ'লে এনেকৈ গৰম কৰিব, উতলাব। মই এতিয়া এইফালে আঞ্জা বনাইছোঁ, মাছৰ আঞ্জা। মই এতিয়া ঘৰত অকলে আছোঁ, সেয়ে আপোনালোকৰ ওচৰত অকণমান ভিডিঅ' কৰিম বুলি পেলাই মন গ'ল। তাকে কি কৰোঁ আপোনালোকে চাই যাবচোন। আজিৰ দিনটো গা পা ধুই আহিলোঁ, আহি এতিয়া মূৰটো আঁচুৰিছোঁ। অকলে অকলে থাকিলে ইমান বৰ লাগে, খুব বেয়া লাগে। সেইটো কাৰণে আপোনালোকৰ ওচৰত অকণমান কথা পাতি পেলাই টাইম পাছ কৰোঁ। খুব চুলি সৰিছে। আপোনালোকৰ বাৰু চুলি এনেকৈ সৰেনে মোৰ দৰে? কমেণ্টত জনাবচোন। আৰু কি সানিব লাগে চুলি সৰিলে সেইটো ক'বচোন আপোনালোকে মোক। ফুটেজনী লৈ লওঁ এতিয়া। গেছত গোলা ৰস বহাই থৈ আহিছিলোঁ, পাহৰিলোৱে। গোলা ৰসখিনি এতিয়া উতলিছে। এতিয়া মই লাহেকৈ অফ কৰি থ'ম গেছটো। তাৰপিছত এতিয়া মই অকণমান ঠাণ্ডা হ'লে তেতিয়া বটলত ভৰাই থৈ দিম। এইখিনি গোলা ৰস বহুত দিন গ'লেও তেতিয়া বেয়া নহয়, গোন্ধটো নোলায়। আপোনালোকেও এনেকুৱা কৰিব। এতিয়া দিনৰ 11টা বাজিছে। মই ৰাতিপুৱা একোৱেই খোৱা নাই, কাৰণ মই ফাষ্টিং কৰি আছোঁ। এতিয়া 11টা বজাত মই খাব লাগে। এতিয়া মই গোলা লৈ লৈছোঁ আৰু এয়া খাম এতিয়া। এইটো হ'ল জেলি ল'ম এতিয়া মই। এনেকৈ চিলাই খাই এতিয়া মই আকৌ দেৰিকৈ ছোৱালী স্কুলৰ পৰা অহাৰ পাছত মই ভাত খাম আৰু। এতিয়া এয়া খাই থাকিম 2:30মান বজালৈকে। চাহ নাখাওঁ মই, আৰু চাহ খোৱাটো ইমান ভাল কথা নহয় বোলে, ভাল নহয় চাহটো, বিশেষকৈ চেনিটো বহুত বেয়া। সেইটো কাৰণে জেলিৰ লগতে খাইছোঁ এনেকৈ। চিৰাই গোটেইখিনি নাখাওঁ আকৌ, এক কাপ বুলি নাভাবিব, মাত্ৰ 2খন খাওঁ। আপোনালোকৰ ওচৰত বহুত কথা ক'বলৈ মন যায়, কিন্তু যেতিয়া ফোনটোৰ ওচৰত বহি লওঁ, ফোনটোৰ আগত বহি ল'লে কথাবোৰ হেৰাই যায়। কিয় জানেনে? যেতিয়া আপোনালোকে আমাৰ ভিডিঅ' চাই পেলাই কমেণ্ট, লাইক, শ্বেয়াৰ নকৰে, তেতিয়া মনটো অট'মেটিক মানে বেয়া লাগে। তেতিয়া ভিডিঅ'নো কি বনাম তাকে ভাবি ভাবি কথাবিলাক হেৰাই যায়। সেয়ে আপোনালোকক অনুৰোধ কৰি কৈছোঁ, দিয়কচোন আপোনালোকৰ লাইক, কমেণ্ট। তেতিয়া আমিও ভিডিঅ' বনাবলৈ অকণমান আপোনালোকৰ ওচৰত প্ৰেৰণা পাওঁ। এনেকৈ দিনটোত কি কৰোঁ আপোনালোকক দেখাইছোঁ। মোৰতো আচলতে দেখাব নালাগে, তথাপি আপোনালোকৰ ওচৰত কথা পাতিছোঁ যেতিয়া কি কৰিম তাকে দেখাবলৈ মন মেলিছোঁ যেতিয়া তাকে দেখাই দিছোঁ। মই আকৌ উদং ডিঙিয়ে থাকিব বেয়া পাওঁ। যিকোনো মণি এডাল মই ঘৰত পিন্ধিব পালেই হ'ল আৰু। আপোনালোকে ঘৰত এনেকৈ ষ্টাইল কৰি থাকেনে বাৰু? মই কিন্তু খুব ভাল পাওঁ এনেকৈ পৰিপাটি হৈ থাকিব লাগে সদায়। নাৰী জাতি বোলে সদায় পা পৰিষ্কাৰ হৈ থাকিব লাগে, তেতিয়া ঘৰখনলৈ লক্ষী আহে। সেইকাৰণে আপোনালোককো কৈছোঁ, ধুনীয়াকৈ থাকিব, জীৱনটো সুন্দৰ হ'ব। জীৱনটো সুন্দৰ কৰি তোলক। জীৱনটো সুন্দৰ কৰিবলৈ নিজৰো কেপাচিটি লাগিব, আৰু নিজক ধুনীয়া কৰি ৰাখিবলৈ সদায় নিজৰ কেপাচিটি লাগিব।
মই আজি চুলি নিজে নিজে কাটোৱে দীঘল হ'বলৈ নিদিওঁ কাৰণ দীঘল হ'লে কোচাটো থাকিব লাগে তেতিয়া মানে দীঘল কৰিলে ভাল লাগে যদি কোচাটো নাথাকে তেতিয়াহ'লে চুটি কৰিলে ভাল লাগে আৰু এনেকৈ ঘৰত এতিয়া চুলি মেলিয়ে থাকোঁ ইমান লেতেৰা হৈছে মানুহে কয় মঙলবাৰে এনেকৈ বোলে চাফা কৰিব নাপায় শনিবাৰে নাপায় বৃহস্পতিবাৰে নাপায় হয় কথাটো নোহোৱা নহয় কিন্তু চাফা কৰিবলৈ আকৌ ইয়া শনিবাৰ আৰু মঙলবাৰ বৃহস্পতিবাৰেহে মনত পৰে এনেই মনতে নপৰে চাফা কৰাৰ লগতে মই এখন ছোৱালীৰ বিয়াৰ ফটোৰ সেইখন পালোঁ তাকে অকণমান আপোনালোকৰ ওচৰতে দেখাই দিছোঁ মোৰ সৰু ছোৱালীজনী বিয়াৰ ফটো এইবোৰ সৰু ছোৱালীজনী বিয়াৰ ফটোৱে চাওক তাকে অকণমান চাফা কৰোঁতে কেতিয়াবা মাজে মাজে এইবিলাক চাই থাকোঁ যোৱাটো বহাগত চেনায়ো